নমস্কাৰ আপোনালোকে হয়তো গম পায় যে আমি হোজাই লংকা কাকেত এটা একাডেমি প্ৰস্তুত কৰি আছো আৰু এই মাহৰ শেষৰ ফালে বা ডিচেম্বৰ এই সময়খিনিতে ডিচেম্বৰ নাপাবগে বাৰু যিকি নহওক আমি খুব সোনকালে আমি 3 মহীয়া এটা কোৰ্চ আৰম্ভ কৰিবলৈ গৈ আছো SSC GD অগ্নিবীৰ হওক বা আসাম পুলিচ হওক এই 3 মহীয়া কোৰ্চটোৰ বাবে ইতিমধ্যে অসমৰ বহু ল'ৰা ছোৱালী ৰেজিষ্ট্ৰেচন কৰিছে এই নম্বৰটোৰ জৰিয়তে লোকেশ্যনটো পুনৰবাৰ কৈছো হোজাই লংকা 2 নম্বৰ কাকি আৰু আমাৰ একাডেমিৰ নাম হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি আৰু এই একাডেমিত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিলে কি পাব প্ৰথমতে কৈছো 3 মহীয়া এটা কোৰ্চ আৰম্ভ কৰিছো আৰু এই একাডেমিতে আপোনালোকে পঢ়াৰ সুবিধাটো পাবই তাৰ মিনিংটো হৈছে ৰিটেন প্ৰিপেয়াৰেশ্যন হ'ব লগতে আপোনালোকে একাডেমিত থাকি খোৱাৰ ব্যৱস্থাও আছে থাকিব পাৰিব আৰু লগতে ফিজিকেল প্ৰিপেয়াৰেশ্যন হ'ব মানে আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি যিটো আমাৰ হোজাই লংকা কাকে প্ৰস্তুত হৈ আছে খুব সোনকালে অপেনিং হ'ব বা 3 মহীয়া এটা কোৰ্চ আৰম্ভ কৰিম ফাৰ্ষ্ট বেটছৰ বাবে এই নম্বৰটোৰ জৰিয়তে বহুতে ৰেজিষ্ট্ৰেচন কৰি আছে পুনৰবাৰ কৈছো নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আপোনালোকে পাব থকা খোৱা সুবিধা ৰিটেন প্ৰিপেয়াৰেশ্যন ফিজিকেল প্ৰিপেয়াৰেশ্যন অনলি 3 মাহৰ বাবে এটা নতুন বেটছ আৰম্ভ কৰিবলৈ গৈ আছো কাৰণ নতুনকৈ যেহেতু বহু সংখ্যক ভেকেঞ্চি আহিবলৈ গৈ আছে আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক গতিকে আপোনালোকে 3 মহীয়া কোৰ্চটো লৈ লওক এই নম্বৰটোৰ জৰিয়তে একাডেমিটো ৰেজিষ্ট্ৰেচন কৰক ইতিমধ্যে অসমৰ বহু বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীয়ে যিহেতু ৰেজিষ্ট্ৰেচন কৰিছে গতিকে আৰু বিশেষ দেৰি বা পলম নকৰিব এই একাডেমিত ময়ো আছো গতিকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ নাপাহৰিব 3 মহীয়া কোৰ্চ নৰ্থ ইষ্ট ফিজিকেল একাডেমি SSC GD অগ্নিবীৰ আসাম পুলিচ সকলোখিনি